নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। 8 ফেব্ৰুৱাৰীত কি হ'ব গৌৰৱ গগৈৰ? 8 ফেব্ৰুৱাৰীত ফাদিল হ'ব ভাৰত বিৰোধী বৃহৎ ষড়যন্ত্ৰ। 8 ফেব্ৰুৱাৰীত কেৱল গৌৰৱৰ প্ৰসংগই নোলায়, ভাৰত বিৰোধী বৃহৎ ব্যৱস্থা এটা ফাদিল কৰা হ'ব। সোণাপুৰত সাংবাদিকৰ আগত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 8 তাৰিখে ৰাতিপুৱা প্ৰেছ কনফাৰেন্স আছে। তাত অকল গৌৰৱ গগৈৰ কথাই নোলায়, এটা ডাঙৰ চক্ৰান্ত গোটেই ব্যৱস্থা এটাৰ বিষয়ে উল্লেখ হ'ব। আৰু এই বিষয়ে মই ইতিমধ্যে গুৱাহাটীত প্ৰেছ কনফাৰেন্সত কৈ দিছোঁ। 8 তাৰিখে 11টা বজাত আমি সকলোকে আকৌ লগ পাম। অখিল গগৈৰ চৰকাৰ আৰু 500 বছৰ পাছতো নাহে। কংগ্ৰেছৰ চৰকাৰ বাংলাদেশ নাইবা পাকিস্তানতহে হ'ব। 8 ফেব্ৰুৱাৰীৰ পাছত মোক গালি পাৰিবলৈ লগ লৈছে তিনি গগৈ। গালি পৰাৰ লগ বিচাৰি অখিল লুৰিণৰ কাষ চাপিছে গৌৰৱ। অখিল লুৰিণলৈ মোৰ পৰামৰ্শ, সুবিধাটো এতিয়াই লৈ লওক। 8 ফেব্ৰুৱাৰীৰ পাছত অখিল লুৰিণৰ গুৰুত্ব নাথাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব, নহ'লে বাংলাদেশত আহিব। অখিল গগৈ চৰকাৰ অসমত আৰু 500 বছৰ পিছতো নাহে, মোৰ পৰা লিখি লওক। এইটো 8 তাৰিখৰ মিটিংখনত যাতে ছাপোৰ্ট পায়। 8 তাৰিখে মই কিবা কোৱাৰ পিছত যাতে তিনিজনে মোক গালি পাৰিব পাৰে, সেইকাৰণে গৌৰৱ গগৈ এওঁলোক দুজনৰ ওচৰ চাপিছে। মই এওঁলোক দুজনক কওঁ যে সুবিধাটো এতিয়াই লৈ লওক। 8 তাৰিখৰ আগতে চিটখিনি লৈ লওক। 8ৰ পিছত আৰু আপোনালোকৰ গুৰুত্ব নাথাকিব। গতিকে আপোনালোকে যি চিট ল'ব খুজিছে 8 তাৰিখৰ আগতে লৈ লওক, কাৰণ গৌৰৱ গগৈক আপোনালোকৰ সহায়ৰ প্ৰয়োজন আছে। আৰু এনেকুৱা সহায় কৰিব গ'লে আপোনালোক নিজেও বদনামী হ'ব। গতিকে যদি বদনামী হয়েই, তাৰ মূল্যটো 8 তাৰিখৰ আগতে লৈ লওক। বাংলাদেশৰ পৰা অহা মিয়াক মই ভয় কৰোঁ নেকি? দিল্লীত কেছ দিয়া কোনোবা হৰ্ষ মাণ্ডেৰক মই ভয় কৰোঁ নেকি? মই মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ বুলি পুনৰ মিয়াক হুংকাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। মই ভালহে পাওঁ, মই অলপ পপুলাৰ হৈ যাওঁ। সেইবিলাকৰ পৰাতো মই ভয় নাখাওঁ। মইতো মাৰ গাখীৰ খাই জন্ম হৈছোঁ। গতিকে মিয়া ৰাজনীতি কৰা মানুহক বা বাংলাদেশৰ পৰা অহা ঘুচপেঠীয়া বুলি যাক কয়, সিহঁতক কি হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে নেকি? এইটোতো মানুহৰ ভুল আছে যে কোনোবা এটা হৰ্ষ মাণ্ডেৰে দিল্লীত মোক কেছ দিছে, তাক মই ভয় কৰোঁ নেকি? মইতো মাৰ গাখীৰ খাই জন্ম হৈছোঁ না। বিজেপি অগপৰ নেতা ময়েই, বিজেপি জিকিলেই ময়েই মুখ্যমন্ত্ৰী, অগপ জিকিলেও ময়েই মুখ্যমন্ত্ৰী। ডিমৰীয়াৰ প্ৰাৰ্থী সন্দৰ্ভত এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকীৰ। জিকিম এইবাৰ আমি। বিজেপি এজিপি একেই হয়। বিজেপি আৰু এজিপিৰ কোনো পাৰ্থক্য নাই। বিজেপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব, এজিপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব। গতিকে এইবিলাক কাজিয়া পেচালৰ কোনো স্কোপ নাই। আৰু আমাৰ দুইটা পাৰ্টিৰ লক্ষ্য এটাই যে অসমত NDA চৰকাৰ স্থাপন কৰা। আৰু ডিমৰীয়া আমি ভাল কৰি জিকিম। ডিমৰীয়া মানুহে আমাক চবকে বহুত ভাল পায়। যুৱ প্ৰাৰ্থী থাকিব, মহিলা প্ৰাৰ্থী থাকিব, বয়োজ্যেষ্ঠও থাকিব, সকলোৰে এটা উচিত পাৰ্চেণ্টেজ থাকিব। বৰাক উপত্যকাৰ হাইলাকান্দিত প্ৰশাসনৰ উচ্ছেদ অভিযান। হাইলাকান্দিৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামচৰাত উচ্ছেদ অভিযান। সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বাস কৰা 522টা পৰিয়ালৰ ঘৰত উচ্ছেদ প্ৰশাসনৰ। 35খন এক্সিভিটৰ 1500ৰো অধিক নিৰাপত্তাৰক্ষী, 2 শতাধিক বন বিভাগৰ কৰ্মীৰ সমৰসজ্জাৰে উচ্ছেদ অভিযান প্ৰশাসনৰ। অবৈধভাৱে দখল কৰা 2800 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ। প্ৰায় 2 মাহ পূৰ্বেই উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতেই অধিকাংশ পৰিয়ালে ঘৰ বাৰী এৰি আঁতৰি গৈছে। 4 ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া এই অভিযানত মুঠ 522টা পৰিয়াল উচ্ছেদ কৰাৰ লক্ষ্য লৈ বন বিভাগ আৰু জিলা প্ৰশাসন নামিছে উচ্ছেদ অভিযানত। সমগ্ৰ এলেকাত 7টা বিভাগত বিভক্ত কৰি উচ্ছেদ চলাইছে প্ৰশাসনে। আমি যি অভিযোগ লৈছোঁ এইটো এজ পাৰ ল লৈছোঁ। গতিকে এইটো আমি সমাধান কৰাৰ কাৰণে প্ৰথমতে 1 মাহৰ নটিচ দিলোঁ। 1 মাহৰ নটিচত তেওঁলোকে কেইজন মানে ডকুমেণ্ট দেখাইছিলে যদিও সেইটো মানে উইদাউট এনি মেৰিট।
গতিকে আমি দেখিলোঁ তেওঁলোকৰ ভৰিৰ তলত মাটি নাই, হাতত কাগজ নাই। ডেট মিনছ ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত এনেকুৱা ভেলিড কাগজ তেওঁলোকৰ দেখাব পৰা একো নাই। গতিকে একমাহ পিছত তেওঁলোকক আমি কৈছোঁ, আকৌ মাইকিং কৰিছোঁ। তাৰপিছত তেওঁলোকক মহামান্য আদালতে 10 দিন টাইম দিছিলে, সময়সীমা বান্ধি দিছিলে। 10 দিনত তেওঁলোক কি ক'ব লগা আছে আমাৰ ওচৰত আহিছিলে, কিন্তু ছেম ডকুমেণ্ট তেওঁলোকে দেখুৱাই আছে। কাৰণ ৰিজাৰ্ভ ফৰেষ্টত আপোনালোকে জানে হাইলাকান্দিত 2খন ৰিজাৰ্ভ ফৰেষ্ট আছে, এখন কাটাখাল আৰু এখন ইনাৰ লাইন। ইয়াত আমি য'ত থিয় হৈছোঁ এইখিনি ঘাৰমুৰা ৰেঞ্জ টোটেলি ইনাৰ লাইন ফৰেষ্ট হয়। তো ইনাৰ লাইন ফৰেষ্টত মানে যিখিনি অবৈধকাৰী মানে মানুহ মানে অবৈধভাৱে দখল কৰিছে, তেওঁলোকে এনেকুৱা ভেলিড ডকুমেণ্ট একো দেখুৱাব পৰা নাই। যাৰ কাৰণে তেওঁলোকে কিছুমান মানুহ নিজে নিজে উঠি গৈছে। আৰু আজি আমি সেইকাৰণে আমাৰ প্ৰশাসনৰ পৰা ফৰেষ্ট হওক, পুলিচ হওক, মেজিষ্ট্ৰেট হওক শান্তিপূৰ্ণভাৱে কাম কৰি আছে। আপোনালোকে বেকচাইডে দেখি আছে, মানে কোনো বাধা নোহোৱাকৈ কাম কৰি আছে। গতিকে আমি চবকে সসন্মানে যাব দিছোঁ। গুৱাহাটী মহানগৰীত ধৰ্ষণৰ বলি এগৰাকী হিন্দু যুৱতী। অভিযুক্ত আফতাহি জামানক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। ভুক্তভোগী যুৱতীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ আফতাহিক। প্ৰেমৰ চলনাৰে আফতাহি জামানে ধৰ্ষণ কৰে ছাত্ৰীগৰাকীক। ছাত্ৰীগৰাকীক দীৰ্ঘদিনে চলাইছিল শাৰীৰিক মানসিক নিৰ্যাতন। ব্যৱসায়ী ৰাণা জামানৰ পুত্ৰ ধৰ্ষণত অভিযুক্ত আফতাহি জামান। আৰু ইফালে বাক্সাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত লাওখাটাত কিশোৰীক ধৰ্ষণ। 9ম শ্ৰেণীত অধ্যয়নৰত এগৰাকী 14 বছৰীয়া ছাত্ৰীক ধৰ্ষণ। ভুক্তভোগী কিশোৰীগৰাকী সম্প্ৰতি 4 মাহৰ অন্তঃসত্ত্বা। 2 অভিযুক্ত মহন্ত দাস আৰু অৰবিন্দ দাসক গ্ৰেপ্তাৰ। ভুক্তভোগীৰ পৰিয়ালে শিমলা থানাত দাখিল কৰিছিল এজাহাৰ। সম্প্ৰতি শিমলা আৰক্ষীৰ থানাৰ লকআপত 2 অভিযুক্ত। বিশ্বত বহুলভাৱে ব্যৱহৃত হৈছে কৃত্ৰিম বুদ্ধিমত্তা। পৰৱৰ্তী চৰকাৰত এআই ব্যৱহাৰ কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। সকলো চৰকাৰী কামত ব্যৱহাৰ হ'ব কৃত্ৰিম বুদ্ধিমত্তা। এআই ব্যৱহাৰৰ ফলত ৰাহি হ'ব চৰকাৰী ধন। এতিয়া ছফ্টৱেৰ ব্যৱহাৰ হৈ আছে চৰকাৰী কাম কাজত। নলা পথ নিৰ্মাণতো ব্যৱহাৰ কৰা হ'ব এআই প্ৰযুক্তি। পথ নিৰ্মাণত একাংশ ঠিকাদাৰে দিয়ে অধিক বিল। এআই ব্যৱহাৰৰ ফলত ঠিকাদাৰৰ ভুৱা বিল ওলাই পৰিব। ঠিকাদাৰে চিমেণ্টৰ ক্ষেত্ৰতো দিব নোৱাৰিব অধিক বিল। এইবাৰ কেন্দ্ৰীয় বাজেটতো বিশেষ গুৰুত্ব লাভ কৰিছে এআইয়ে। এপইণ্টমেণ্ট, ট্ৰান্সফাৰ, most of the government services আমি লৈ আহিলোঁ। বাকী যিখিনি লৈ আহিলোঁ তাতো বেকৰুমৰ কাম এতিয়াও কৰিবৰ কাৰণে মানুহ অফিচত যাব লাগে। যদি আমি এআই গভৰ্ণমেণ্টত ইউজ কৰোঁ এক্সটেনচিভলি, তেতিয়াহ'লে বেকৰুমৰ কামখিনিৰ কাৰণেও কোনো যাব নালাগে। চ' উই কেন বি এ লিডিং ষ্টেট ইন ইণ্ডিয়া, যে গোটেই গভৰ্নেন্সত আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এক্সটেনচিভলি ইউজ কৰা। যদি আজি আমি এটা এক্সাম্পল দিলোঁ যে আমি ইয়াতে এখন মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, আমি কিয় গভৰ্ণমেণ্ট অফিচত যাব লাগে? 2জন মানুহ থিয় হ'ল, য'ত থিয় হ'ল তাৰ পৰা দে উইল এক্টিভেটেড দ্য ভিডিঅ' লিংক। ৰেজিষ্টাৰ উইল ইণ্টাৰেক্ট উইথ দ্য কাপল থ্ৰু দ্য ভিডিঅ' লিংক। হৈ গ'ল। যদি স্পেচিয়েল মেৰেজ এক্ট হয় দেন উইল নট ডু ডেট। বাট নৰ্মেল হিন্দু মেৰেজ এক্ট, হোমত বিয়া হৈয়ে গৈছে, আমেৰিকা ইংলেণ্ডত যোৱাৰ আগতে এখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগে, জাষ্ট এ ফৰ্মেলিটি। সেইটোৰ কাৰণে মানুহজনে 10 দিন যাব লাগে ইন দ্য অফিচ অফ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। কিন্তু আমি যদি কওঁ যে এপইণ্টমেণ্ট, আৰু এপইণ্টমেণ্টটো মানুহজনে নিদিয়ে, কেপাচিটি লিখা থাকিব যে ডেইলি 6 এপইণ্টমেণ্ট। চ' এআইয়ে এপইণ্টমেণ্টটো ফিক্স কৰি দিব। অফিচাৰজন বাধ্য যে 11টা বজাত মাই এপইণ্টমেণ্ট ইজ অলৰেডি ফিক্সড। সাব ৰেজিষ্টাৰজনে লোড কৰি থৈ দিব যে আই কেন ডু 6 এপইণ্টমেণ্ট, 10টাৰ পৰা 12টা। যোনে এপ্লাই কৰিব এআইয়ে ফিক্স কৰি দিব এপইণ্টমেণ্টটো। কাৰো কোনো কথা নাই, কোনেও বেয়া নাপায়। ধুনীয়াকৈ য'তে বহি আছে 2গৰাকী গিৰিয়েক ঘৈণীয়েক এক জেগাত থিয় হৈ গ'ল,
যিখিনি প্ৰশ্ন কৰিব লগা আছিল কৰিলোঁ মেৰেজ চাৰ্টিফিকেট লগে লগে এপতে জেনেৰেট হৈ গ'ল আৰু গভৰ্ণমেণ্টক তেতিয়া মানুহে পইচাও দিব ইউ উইল আৰ্ণ ৰেভিনিউ অলছ' গতিকে এই কামখিনি আপোনালোকে এইবাৰ এটা চেলেঞ্জ হিচাপে লওক যে নেক্সট 5 ইয়াৰ্ছত অসমত যাতে গভৰ্ণমেণ্টখন আমি একেবাৰে ইজি কৰি দিব পাৰোঁ উত্তৰ গুৱাহাটীৰ মধুপুৰ ধূপৰতলস্থিত ঐতিহাসিক গোপাল থানত প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় গোপাল ভোগ উৎসৱ অথবা কলৰ উৎসৱ প্ৰায় 150 বছৰতকৈ অধিক সময় ধৰি চলি অহা এই উৎসৱত ভক্তসকলে শ পকা কলৰ থোক গোপাল গোসাঁইক আগবঢ়ায় এয়া এক বিশেষ পৰম্পৰা য'ত ভকতে নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে কল আগবঢ়ায় আৰু কলসমূহ ভকতে উপভোগ কৰে চলিত বৰ্ষটো দেওবাৰৰ পৰা 3দিনীয়াকৈ আয়োজিত হৈছে গোপাল ভোগ উৎসৱ ধৰ্মীয় লোককৃষ্টি আৰু ভিন্ন ধৰ্মী সাংস্কৃতিক অনুষ্ঠানৰ সমাৱেশেৰে ধূপৰতলত বিৰাজ কৰিছে উৎসৱ পৰিৱেশ লোক পৰম্পৰাৰ এই ধৰ্মীয় অনুষ্ঠান দেশৰ এক অনন্য উৎসৱলৈ এতিয়া পৰিণত হৈছে মই এই পূজা এৰিব নোৱাৰোঁ যেতিয়াৰ পৰা আৰম্ভ হৈছে ইয়াৰ মাহাত্ম্য শুনি মই প্ৰায়ে আহিছোঁ শিৱসাগৰৰ জেৰেঙা পথাৰত দিহানাম পৰিৱেশনেৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ প্ৰয়াস ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত 15,555 গৰাকী আয়ুতীৰ দিহানামেৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ প্ৰয়াস অনুষ্ঠানত সহযোগ কৰিছে ভাৰত চৰকাৰৰ অধীনস্থ উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত আৰু এই জেৰেঙা পথাৰ বৰ্তমান দিহানামেৰে মুখৰিত হৈ পৰিছে ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনৰ উত্তৰ পূব সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত ইয়াত 15,555 গৰাকী মহিলাই বৰ্তমান দিহানাম পৰিৱেশনেৰে ইয়াত বিশ্ব ৰেকৰ্ড গঢ়াৰ প্ৰয়াস কৰিছে মই দেখুৱাইছোঁ পৰিৱেশ এক সুন্দৰ পৰিৱেশ এয়া মই বৰ্তমান দিহানামৰ মাজলৈ লৈ গৈছোঁ
এনেধৰণে আজি দিহা নামেৰে মুখৰিত হৈ পৰিছে শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰ। পুনৰ কৈছোঁ যে ৰত্নগৰ্ভাত তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত ইয়াত বিশ্ব ৰেকৰ্ড গঢ়াৰ প্ৰয়াস কৰিছে 15,555গৰাকী মহিলাই। আৰু মই দেখুৱাইছোঁ ইয়াত ইতিমধ্যেই বিশ্ব ৰেকৰ্ডৰ কৰ্তৃপক্ষৰ পৰা ইয়াত বিষয়ববীয়াসকল আহিছে। ইয়াত নেতৃত্ব লৈছে এই দিহানামভাগীৰ নেতৃত্ব লৈছে অমিয়া নেওগ কলিতাই। আৰু কিছু সময় পিছতে বিশ্ব ৰেকৰ্ড কৰ্তৃপক্ষই ঘোষণা কৰিব তেওঁলোকে আচলতে কি দেখিলে, কিমান দূৰ সম্ভৱ হৈছে। গুৱাহাটীৰ সমীপৱৰ্তী 10 মাইলত আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে ভৰিত গুলীচালনা। গুলীবিদ্ধ মাধৱ দাসক GMCHত ভৰ্তি। নিশা বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 3 দুৰ্ধৰ্ষ ডকাইত। বেলতলাৰ নিৰুপমা এনক্লেভত সংঘটিত ডকাইতিত জড়িত আছিল 3 ডকাইতৰ পৰা জব্দ কৰা হৈছে 15,56,000 টকা। হাতত ৰড স্ক্ৰুড্ৰাইভাৰ লৈ ডকাইতে লুটি নিছিল ধনখন। ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল মাধৱ দাস। ধৃত আন 2টা ডকাইত গুৱাহাটীৰ গাৰুকুছিৰ সুভাষ দাস আৰু দৰঙৰ ধুলাচকৰ কাৰ্তিক শৰ্মা। মাধৱ দাসৰ ঘৰ গুৱাহাটীৰ ভঙাগড়ৰ ইন্দ্ৰপুৰত। পূৰ্বে মহানগৰীৰ বিভিন্ন চুৰি ডকাইতিৰ কাৰ্যত জড়িত আছিল এই ডকাইতকেইটা। নিৰুপমা এনক্লেভত তাতে এটা মানে বাগলাৰী কেছ ইনচিডেণ্ট হৈছিল, য'ত মানে 2টা ঘৰত টাৰ্গেট কৰা হৈছিল। এটা ঘৰত একো নাপালে আৰু এটা ঘৰত মূল্যৱান টকাৰ লগতে আৰু সম্পত্তি মানে সেই কৰিছিল, লুটি লৈ গৈছিল। আৰু এই ঘটনাটোত 3জন মানুহ জড়িত আছিল। আৰু আপোনালোকে CCTV ফুটেজটো দেখিছে, CCTV ফুটেজত 3জন মানুহ জড়িত আছিল। তাৰপিছত আমি যেতিয়া ঘটনাটো চলি আমি ইমিডিয়েটলি প্ৰমোটেড একশ্যন ল'লি। তাৰ ভিতৰত আমি 3জন যি মূল অভিযুক্ত আছে, যি ঘটনাৰ লগত জড়িত ভেটান বাগলাৰ হয়, সিহঁতে মানে ঘৰ চুৰিত গুৱাহাটীৰ বিভিন্ন স্থানত মানে বাগলাৰী কৰি থাকে, বিশেষকৈ ফ্লেট এইবিলাকত। তেওঁলোকৰ নামটো হ'ল সুভাষ দাস, তেওঁৰ হ'ল সুভাষ দাস হ'ল ভাঙাঘৰ, মাধৱ দাস হ'ল ধীৰাণপাৰ আৰু কাৰ্তিক শৰ্মাৰ দৰহ। এইকেইজনক আমি মানে এই কেছ সংক্ৰান্তে মানে ধৰোঁ। আৰু যিহেতু মেইন গোটেইকেইজন এই ঘটনাটো জড়িত, CCTV 3জন দেখিছিল নহয়, 3জনেই হয়। তাৰে ভিতৰত তেওঁলোকৰ পৰা আমি জব্দ কৰোঁ 15,56,000 টকা। তাৰপিছত চুৰি কাৰ্যত ব্যৱহৃত স্ক্ৰুড্ৰাইভাৰ হওক, ড্ৰেছ হওক আৰু স্কুটি 2খন ব্যৱহাৰ কৰিছিল। লগতে আমি তেওঁলোকৰ পৰা মোবাইলো জব্দ কৰোঁ 3টামান, সেই মোবাইলকেইটা হ'ল নতুন মোবাইল, যিলোকে এই মানে চুৰি কাৰ্যৰ পৰা মানে চুৰি কাৰ্যৰ পইচাৰে মানে কিনিছিল, ক্ৰয় কৰিছিল। আৰু ইয়াৰ ভিতৰত মানে মাধৱ দাসটো মানে মেইন কালপিট হয়। তেওঁক কালি আমি পুছ কৰি ৰাতিপুৱা মানে আজি আৰ্লি মৰ্ণিং তেওঁক আৰু লিড কৰি লৈ আমি বস্তু ৰিকভাৰী কামত যোৱাত আমি মানে সেই 10 মাইল জৰাবাটৰ ওচৰত তেওঁ আমাক ভেও পাৰি পলাব চেষ্টা কৰাত তেওঁৰ ভৰিত আমি মানে গুলি এটা মাৰা হয়, য'ত ফলত তেওঁ আঘাত হয় আৰু সোণাপুৰত এডমিট কৰা। তাৰ পৰা GMCত তেওঁ এতিয়া ট্ৰিটমেণ্ট চলি আছে। আৰু এতিয়ালৈকে পইচা জব্দ হৈছে 15,56,000। সেইখিনিয়ে পইচা নিছিল নে তাতকৈ বেছি নিয়া বুলি? এতিয়া এইখিনি আমি পাইছোঁ এতিয়া। আৰু নহয়, এইটো কেছৰ লগতে জড়িত আছে এতিয়ালৈকে আমি যিখিনি পাই আছোঁ। তাৰ তদন্ত তোলাব লাগি আছে। তেওঁলোক আগৰ পৰা ভেটান বাগলাৰ্ছ হয়। তেওঁলোক একেলগে বহুত ফ্লেটত কৰিছে গুৱাহাটীত। তেওঁলোকে বহুত দিন ধৰি এই বাগলাৰীত জড়িত হৈ আছে। মোৰ ঘৰত চুৰ হৈছিল যে চিলাৰায় পথ নিৰুপমা এনক্লেভ। তেতিয়া মানে চুৰ হওঁতে মই আকৌ আহি থানাত এজেহাৰ দিলোঁ। কোন থানাত আছিল বাইদেউ আপুনি? বশিষ্ঠ থানাত দিছিলোঁ। আমাৰ পাঠক ছাৰে ইঞ্চুৰেঞ্চ দিলে, মানে 24 আৱাৰ্ছ ভিতৰত মই চুৰটো ওলাই দিম বুলি। তেতিয়া গোটেই ষ্টাফ লাগি গোটেই ৰাতি নোখোৱাকৈ 24 আৱাৰ্ছ ভিতৰত মানে চুৰটো ওলাই দিলে। এইটো কাৰণে বহুত থেংকছ। গতিকে আমিতো প্ৰাউড ফিল কৰিব লাগে, আমি অসমত যে আছোঁ, আমাৰ আৰক্ষী ইমান স্মাৰ্ট। 24 ঘণ্টাৰ ভিতৰত কোনো ওলাই দিব নোৱাৰে, হ'লেও আমাৰ অসমৰ আৰক্ষী ওলাই দিছে। এইটো কাৰণে আমিতো সদায় প্ৰাউড ফিল কৰিব লাগে যে আমাৰ আৰক্ষী গোটেই আৰু বশিষ্ঠ ষ্টাফে যে ইমান ভাল ৰেছপন্স কৰিছে। মই আহিলোঁ, OC ছাৰো ইমান ভালকৈ ৰেছপন্স দিলে। 5:40 হ'ব। তেতিয়া আমাৰ হস্পিটেলত পুলিচে লৈ আনিছিলে। থানা আছিলে বশিষ্ঠ থানাৰ অন্তৰ্গত।
10 মাইলত হোৱা বুলি কৈছে ভাঙাগড়ৰ নিবাসী মাধৱ চন্দ্ৰ দাস বুলি 28 বছৰীয়া যুৱ এজন লৈ আহিছে তেখেতৰ পুলিচে লৈ আহিছে আৰু বাকীখিনি আমাক আমি পোৱা নাই কি হৈছে বাকী তেওঁক আমি যেতিয়া পৰীক্ষা কৰিলোঁ চাৰ্জিকেল পইণ্ট অফ ভিউত একো নাই হাড্ডি বিভাগৰ পৰা যেতিয়া পৰীক্ষাখিনি কৰিলে তেওঁক দেখা গ'ল যে তেওঁৰ এটা মানে বুলেট ইঞ্জুৰি এণ্ট্ৰি আৰু এক্সিট সোমোৱা ওলাই দুয়োটাই আছে ভৰিৰ নি তলত তল ভৰিত আৰু তেওঁৰ সেইটো কাৰণে যিহেতু এণ্ট্ৰি এক্সিট আছে কম্পাউণ্ড ফ্ৰেকচাৰ বুলি কয় ফিবুলা বুলি এজন আমাৰ হাড্ডি থাকে টাইপ 3B ফিবুলাৰ ফ্ৰেকচাৰ তেওঁৰ মানে ভৰিটো লেফ্টত এতিয়া তেওঁ কেনেকুৱা সুস্থ নেকি তেখেতক আমি অৰ্থপেডিক্সত এডমিশ্যন দিছোঁ আৰু অলপমান যিহেতু জাষ্ট 5:30 আহিছে আমি গোটেইখিনি চাব লাগিব নাৰ্ভৰ ডেমেজ হ'ব পাৰে কেতিয়াবা এনেকৈ গুটি লাগিলে কাৰণ বহুতখিনি নাৰ্ভবিলাক যায় বাকী তেজৰ ব্লিডিং চিডিং একো নাই এতিয়া কিন্তু বাকীখিনি আমি পৰীক্ষা আৰু কৰিব লাগিব সুস্থ আছে এতিয়া বৰ্তমান কিন্তু নিউৰোভাস্কুলাৰ ডেমেজটো আমি লাহে লাহে গম পাম তাৰপিছত বাকী কিছুমান পৰীক্ষা লাগিব ICCৰ পৰা নিলম্বিত হ'ব পাৰে পাকিস্তান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিলম্বিত হ'ব পাৰে পাকিস্তান T20 বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত লৈছিল পাকিস্তানে ICCক নজনোৱাকৈ পাকিস্তান ক্ৰিকেট বোৰ্ডে লৈছিল এই সিদ্ধান্ত পাকিস্তান চৰকাৰে পাকিস্তান ক্ৰিকেট দলক T20 বিশ্বকাপ খেলাৰ অনুমতি দিছে কিন্তু ভাৰতৰ বিৰুদ্ধে খেলিবলৈ নিদিয়ে পাক চৰকাৰে 15 ফেব্ৰুৱাৰীত কলম্বোত আছিল ভাৰত পাকিস্তানৰ খেল পাকিস্তান ক্ৰিকেট বোৰ্ডৰ এনে কাণ্ডৰ বাবে ICCয়ে ল'ব পাৰে কঠোৰ সিদ্ধান্ত বেলুচিস্তানত অব্যাহত আছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান কেইবা ঘণ্টা ধৰি চলা এই অভিযানত 15 পাকিস্তানী সেনা নিহত হোৱাৰ লগতে 92 জন উগ্ৰপন্থী নিহত বেলুচিস্তান স্বাধীন কৰাৰ লক্ষ্যৰে পাকিস্তানৰ 7খন প্ৰদেশ কুৱেইটা পাছনি মাস্তুম নুস্কি গোৱাদৰ ডালবান্দিন আৰু খালানত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে ধাৰাবাহিক আক্ৰমণ চলাইছে তথ্য অনুসৰি বেলুচিস্তানৰ হাৰনাই আৰু পাঞ্চগুৰ জিলাত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ ধাৰাসাৰ গুলীবৰ্ষণত 41 জন উগ্ৰপন্থী নিহত হৈছিল অভিযানকালত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ গোলা বাৰুদ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে লগতে 2025 চনৰ 15 ডিচেম্বৰত পাঞ্চগুৰত বেংকৰ পৰা ডকাইতে লুটি নিয়া ধনো উদ্ধাৰ কৰা হৈছে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ